মাটি কিনাৰ হেঁপাহ আছিল, কিনি ল'লে, কিন্তু সঠিক আইনী পৰামৰ্শ নোপোৱাৰ বাবে মাটিখিনি লৈ ভৱিষ্যতে বিবাদ আৰম্ভ হয়। হয়তো মাটি পইচা চব পানীত যাব পাৰে। পাৱাৰ অফ এটৰ্নি এনে এক আইনী নথি যাৰ জৰিয়তে এজন ব্যক্তিয়ে অন্য এজন ব্যক্তিক তেখেতৰ হৈ কিছুমান কাম কৰিবৰ বাবে সম্পূৰ্ণ অধিকাৰ দিয়ে। উদাহৰণস্বৰূপে, এজন ব্যক্তি থাকে ক'ৰবাত, কিন্তু মাটি আছে ক'ৰবাত। যদি বিচাৰে অন্য এজন ব্যক্তিক মাটিখিনি বিক্ৰী কৰিবৰ বাবে সম্পূৰ্ণ অধিকাৰ দিব পাৰে সেই মাটিৰ লেনদেন কৰিবলৈ। পাৱাৰ অফ এটৰ্নি দুই ধৰণৰ: জেনেৰেল পাৱাৰ অফ এটৰ্নি, যিটো যিকোনো কামৰ বাবে; স্পেচিফিক পাৱাৰ অফ এটৰ্নি, যিটো কিছুমান নিৰ্দিষ্ট কামৰ বাবেহে দিয়া হয়। মূল প্ৰশ্নলৈ আহোঁ, পাৱাৰ অফ এটৰ্নিৰ জৰিয়তে মাটি কিনিব লাগে নেকি? সুপ্ৰিম কোৰ্টে সুৰজ লেম্প এণ্ড ইণ্ডাষ্ট্ৰিজ প্ৰাইভেট লিমিটেড কেছত দিয়া ৰায়, যদি পাৱাৰ অফ এটৰ্নিৰ জৰিয়তে মাটি কিনিছে, সেই নথি আইনীভাৱে বৈধ নহ'ব। সেইকাৰণে সদায় চেল ডিড কৰিব, গভৰ্ণমেণ্টক ষ্টাম্প ডিউটি পৰিশোধ কৰিব। ভিডিঅ'টো খুবেই দৰকাৰী, শ্বেয়াৰ কৰিব। এনেকুৱা আপডেটৰ কাৰণে মোক ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।